আজি 25 জুন 1975 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেৱল নিজৰ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ বাবে দেশৰ সংবিধানক ভৰিৰে মোহাৰি ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল। এই যে কংগ্ৰেছে কৈ থাকে মানুহৰ অধিকাৰৰ কথা, সংবিধান ৰক্ষাৰ কথা, গণতন্ত্ৰৰ কথা, সেই কংগ্ৰেছে ইমাৰ্জেঞ্চিৰ জৰিয়তে দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত কি ধৰণে অত্যাচাৰ কৰিছিল সেই কথা কিন্তু নতুন প্ৰজন্মই জনা উচিত বা জানিবলৈ প্ৰয়াস কৰা উচিত। আপোনালোকে জানেনে ইমাৰ্জেঞ্চিৰ দিনবিলাক কিমান ভয়ংকৰ আছিল? 50 লাখতকৈ অধিক যুৱক পুৰুষক কাৰাবন্দী কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা হৈছিল যাতে তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে। অৰ্থাৎ কোনে সন্তান জন্ম দিব কোনে নিদিব সেই কথাও নিৰূপণ কৰিব বিচাৰিছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে। আৰু এই সময়ছোৱাত 2000তকৈ অধিক লোকৰ আনকি মৃত্যু হৈছিল। কেৱল এয়াই নহয়, এই যে আমি কৈ থাকোঁ সংবাদ মাধ্যমক অধিকাৰ দিব লাগে, সংবাদ মাধ্যমৰ অধিকাৰৰ কথা, সেই সময়ত সংবাদ মাধ্যমৰ অধিকাৰ কিমান আছিল আপোনালোকে জানেনে? ইমাৰ্জেঞ্চি ঘোষণা হোৱাৰ দুদিন পিছলৈ কাৰেণ্ট কাটি থৈছিল যাতে সংবাদ মাধ্যমে বাতৰি প্ৰিণ্ট কৰিব নোৱাৰে। নিশাটোৰ ভিতৰত ডাঙৰ ডাঙৰ সাংবাদিক, ডাঙৰ ডাঙৰ বুদ্ধিজীৱী, ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাবিলাকক কাৰাবন্দী কৰা হৈছিল যাতে কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰে, কোনো ধৰণৰ বিৰোধ কৰিব নোৱাৰে, কোনো ধৰণৰ বিৰোধিতা কৰি নিউজ বাতৰি লিখিব নোৱাৰে। এবাৰ ভাবকচোন এখন কেনে চৰকাৰ, কিমান নিৰ্মম আছিল। আৰু এই যে ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল ইয়াৰ আঁৰৰ কাৰণবিলাক জানিলে আপুনি আচৰিত হ'ব। কাৰণ দেশৰ কোনো অস্থিৰতাৰ কাৰণে ইমাৰ্জেঞ্চি ঘোষণা কৰা হোৱা নাছিল। ইমাৰ্জেঞ্চি কেৱল ইন্দিৰা গান্ধীয়ে নিজৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে ঘোষণা কৰিছিল। 24 জুন 1975 এটা এলাহাবাদ হাইকোৰ্টে ৰায়দান দিয়ে যে ইন্দিৰা গান্ধীয়ে 71 চনত যি নিৰ্বাচন জিকিছিল সেয়া অবৈধ, চৰকাৰী সংস্থাসমূহৰ সহায় লৈ তেওঁ নিৰ্বাচন জিকিছে আৰু সেইবাবে এই নিৰ্বাচনক অবৈধ ঘোষণা কৰাৰ লগতে আগন্তুক 6 বছৰলৈ ইন্দিৰা গান্ধীয়ে ইলেকশ্যন খেলিব নোৱাৰিব বুলি কৈছিল। আৰু গাদী হেৰুৱাৰ ভয়ত সেই ৰাতিয়ে ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ লগত আলোচনা কৰি দেশত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল। এবাৰ ভাবকচোন, কেৱল নিজৰ আসনখন ৰক্ষাৰ বাবে ইমাৰ্জেঞ্চি ঘোষণা কৰি সকলোবিলাক ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, সাংবাদিকক নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল, সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ কৰিছিল, কোনোবাই ইয়াৰ বিৰোধ কৰিলে জেলত ভৰাই দিছিল। ইন্দিৰা গান্ধী কিমান ভাল, কিমান বেয়া, কিমান সফল, কিমান বিফল সেয়া পিছৰ কথা, কিন্তু ৰাজনৈতিক অধিকাৰৰ বাবে কেনেকৈ সংবিধানক ভৰিৰে মোহাৰি সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ কৰিছিল সেই কথা কিন্তু আমি মনত ৰখা উচিত। লগতে মনত ৰখা উচিত কেৱল ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছ কিমান তললৈ নামিব পাৰে। এই কথাবিলাক কিন্তু আমি পাহৰি যাব নালাগে। যুৱ প্ৰজন্মই এই কথাবিলাক অধ্যয়ন কৰিব লাগে। ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।